প্ৰতিবাদ কৰিব পাৰে মোৰ কোনো আপত্তি নাই 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিও হিসাব নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব যদি কেব চালকে বন্ধ কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মা এবাৰো নকয় খুলি দিয়ক বুলি এনেটো অসম বন্ধ হলে 2-4 দিন বন্ধ হৈ থাকে গতিকে যেটো মই খসা কথা কৈছো এটো খসা কথাতে থাকিব আৰু মই কাক কৈছো অচিনাকি লোকৰ কাৰণে কৈছো যদি চিনাকি লোকসকলে নিজে গাত পাতি লয় হেতু মোৰ দুখ নহয় মই কৈছো যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ চিনাকি খেনিকটো মই কোৱা নাই গতিকে অচিনাকি লগত যদি চিনাকি সকলে আন্দোলন কৰে কৰিব 6 দিন কৰিব 7 দিন কৰিব 8 দিন কৰিব 10 দিন কৰিব কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ গতিকে ইয়াতে বেলেগ কথা নাখাতে ইয়াত মই কলো যত অচিনাকি আছে চিনাকি সকলে মোৰ লগত আছে চিনাকি সকলে তো মোক WhatsApp কৰি আছে দাদা বৰ ভাল কৈছে বুলি চিনাকি সকলৰ লগত কথা নাই অচিনাকি সকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰো অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে আজি আব্দুল খালেকে কি কৈছে মোৰ কথাটো কেতে সমৰ্থন কৰিলে নাই যে আৰু 10 বছৰ পিছত অসম মন্ত্ৰী সভাত 80% মন্ত্ৰী এমএলএ তেওলুকৰ হ'ব মোৰ কথাটোকে কলে নাই তাৰ মানে মই যেটো কথা কৈছিলো সেইটোৱে তেওলুকৰ মোৰ মনত আছিল ইমান দিন তেওলুকৰ মনৰ কথাখিনিকে মোৰ মনেদি মই কলো কিন্তু আমি এতিয়া যিখিনি কৰি যাম 15 বছৰটো 30 বছৰলৈকে পিছুৱাই যাব 30 বছৰ পিছতটো মই জিয়াই নাথাকো নতুন বুদ্ধি অসমৰ নতুন প্ৰজন্মই কৰিব মইতো মুখ্যমন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈ 20 বছৰৰ কাৰণে 30 বছৰৰ কাৰণে অসমখনক লাইনত ৰাখি থৈ গৈছিল আন কোনোবাই আৰু 10 বছৰ মই 20 বছৰ মোৰ পিছৰ প্ৰজন্মই বাকিখিনি চাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ